মইনা, মই তোমাৰ কাৰণে এটা উপহাৰ আনিছো। কি আনিছা মোৰ কাৰণে? এয়া লোৱা। আপুনি ইমান সাধাৰণ মাটিৰ সঁজুলিটো মোৰ কাৰণে কিয় আনিছে? মই কি কৰিম? এয়া সাধাৰণ মাটিৰ সঁজুলি হ'ব পাৰে, কিন্তু এই সাধাৰণ সঁজুলিটোৱে এদিন আমাৰ জীৱনত বহুত ডাঙৰ সহায় কৰিব পাৰে। কেনেদৰে? মইনা, আমি তোমাক সদায় পইচা দিওঁ নহয়, সেই পইচাৰে যিখিনি ৰৈ যায় তুমি সদায় এই সঁজুলিটোত সঞ্চয় কৰিবা আৰু চাবা সেই টকাখিনি এদিন আমাৰ জীৱনত বহুত ডাঙৰ সহায় কৰিব। মা, কি হৈছে তোমাৰ? কিয় কান্দি আছা? মইনা, তোমাৰ দেউতাৰ গা বহুত বেয়া হৈ গৈছে আৰু তেওঁৰ দৰৱ আনিবলৈ বৰ্তমান আমাৰ ওচৰত পইচা নাই। মা, তুমি ৰবা, মই এতিয়া আহি আছো। মা, এয়া লোৱা। তুমি মোক শিকাইছিলা নহয় যে আমাৰ পইচা যদি আমি এই মাটিৰ সঁজুলিটোত সঞ্চয় কৰো, তেন্তে এই মাটিৰ সঁজুলিটো এদিন আমাক বহুত ডাঙৰ বিপদৰ পৰা ৰক্ষা কৰিব। মই আজি 2 বছৰ ধৰি ইয়াত পইচা জমাই আছো। ইয়াত বহুতখিনি পইচা আছে। সেইখিনি পইচাৰে দেউতাৰ দৰৱ আহি যাব। এয়া লোৱা আৰু দেউতাৰ দৰৱ লৈ আহা। এজনী মাকে সদায় তেওঁৰ সন্তানক জীৱনত উপযোগী হোৱাকে শিক্ষা দিব লাগে।